মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 8ৰ হিন্দী কিতাপখনৰ 3 নম্বৰ পাঠত থকা মেডাম মেৰী কুইৰী এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম তোমালোকে উত্তৰবিলাক লিখি লবা আৰু তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা অভ্যাসমালাত থকা 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল মেৰী কুইৰী কা সংক্ষিপ্ত পৰিচয় দো এতিয়া উত্তৰবিলাক মই বহিখনত লিখি লৈছো তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ক নম্বৰ মেৰী কুইৰী কা সংক্ষিপ্ত পৰিচয় দো অৰ্থাৎ মেৰী কুইৰীৰ সংক্ষিপ্ত পৰিচয় দিয়া उत्तर मेरी कुइरी का जन्म 1867 ईंग में 7 नवंबर को बारसा पुलन में हुआ था। मेरी के पितामाता दोनों अध्यापक थे। 24 साल की उम्र तक वे अपने जन्मस्थान में ही रही स्त्रीलिंग कारण रही। हाई स्कूल और स्नातक की परीक्षाओं में मेरी कुइरी प्रथम श्रेणी में उत्तीर्ण हुई। 1891 ईंग में वे पेरिस के लिए रवाना हो गई। এইখিনি কথা লিখিলে উত্তৰটো হৈ যাব মই তোমালোকক কিতাপখনত দেখুৱাই দিম কোনখিনিত আছে উত্তৰটো তোমালোকে ইয়াতকৈ দীঘলীয়াকৈ লিখিব পাৰিবা বা ইয়াতকৈ চমুকৈ লিখিব পাৰিবা 1 নম্বৰৰ ক নম্বৰৰ উত্তৰটো ইয়াতে প্ৰথম পেৰাগ্ৰাফটোত আছে ইয়াৰ পৰা ইয়ালৈকে তোমালোকে এইখিনিৰ পৰা যিকোনো লিখিব পাৰিবা নিজৰ ইচ্ছামতে মই লিখি দিয়াখিনি লিখিলেও হ'ব এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল मैडम कुइरी को किस विषय में और कब নোবেল পুৰস্কাৰ मिले थे অৰ্থাৎ মেৰী কুইৰীয়ে কি বিষয়ত আৰু কেতিয়া নোবেল বঁটা পাইছিল এতিয়া 1 নম্বৰৰ খ নম্বৰৰ উত্তৰটো হ'ব তলত উত্তৰটো লিখিছো उत्तर मैडम कुइरी को पहला नोबेल पुरस्कार भौतिक शास्त्र में 1903 ईंग में मिला था और दूसरी बार नोबेल पुरस्कार रसायन शास्त्र में 1911 में मिले थे अर्थात प्रथम बार 1903 सनत भौतिक शास्त्रत नोबेल बঁটা পাইছিল আকৌ দ্বিতীয়বাৰ 1911 সনত ৰসায়ন শাস্ত্ৰত নোবেল বঁটা পাইছিল এইবাৰ 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল मैडम कुइरी ने किन चीजों की खोज की शोध कार्यों के समय उन्हें कौन सी परेशानियां उठानी पड़ी প্ৰশ্নটোৰ অৰ্থটো মই কৈ দিম প্ৰথমতে প্ৰশ্নটো আকৌ এবাৰ পঢ়ি লৈছো 1 নম্বৰৰ গ নম্বৰ मैडम कुइरी ने किन चीजों की खोज की शोध कार्यों के समय उन्हें कौन सी परेशानियां उठानी पड़ी অৰ্থাৎ मैडम कुइरीয়ে কোনবিলাক বস্তুৰ অনুসন্ধান কৰিছিল গৱেষণা কৰাৰ সময়ত তেখেতে কি সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছিল উত্তৰটো হ'ল मैडम कुइरी ने रेडियम और रेडियोधर्मिता की खोज की शोध कार्यों के समय उन्हें अनेक कठिनाइयों का सामना करना पड़ा उनके पास उपयुक्त प्रयोगशाला नहीं थी न पर्याप्त उपकरण थे न पर्याप्त मात्रा में कच्चे खनिज वहाँ का वातावरण दूषित और अस्वास्थ्यकर था এই উত্তৰটো মই কিতাপখনত দেখুৱাই দিম কোনখিনিত আছে এই দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো দেখুৱাই দিম গৱেষণা কৰাৰ সময়ত তেখেতে কি সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছিল 21 পৃষ্ঠাত একেবাৰে শেষৰ দফাটোত এই প্ৰশ্নটোৰ উত্তৰটো আছে এইখিনি কথা তোমালোকে পঢ়িলে ইয়াৰ পৰা বানানবিলাক চাই লিখিব পাৰিবা এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল मेरी कुइरी की खोज मानव समाज के लिए किस तरह लाभकारी सिद्ध हुई প্ৰশ্নটোৰ অৰ্থটো হ'ল মেৰী কুইৰীৰ অনুসন্ধান বা আৱিষ্কাৰ মানৱ সমাজৰ বাবে কেনেদৰে লাভদায়ক হৈছে এতিয়া উত্তৰটো হ'ল 1 নম্বৰ ঘ उत्तर मेरी कुइरी ने रेडियम की खोज की थी चिकित्सा विज्ञान और रोगों के उपचार में यह एक क्रांतिकारी खोज साबित हुई এইখিনি কথা লিখিলে হৈ যাব এইবাৰ 1 নম্বৰৰ 19 নম্বৰ প্ৰশ্নটো হ'ল
रेडियोधर्मी रश्मियों की कौन सी विशेषताएं है अर्थात रेडियम धर्मी रश्मिবিলাকৰ কেনেকুৱা বিশেষত্ব আছে এতিয়া 1 নম্বৰৰ 19 নম্বৰৰ उत्तरটো হ'ব रेडियोधर्मी रश्मियों की विशेषता यह है कि कोई हीरा असली है या नकली इससे पता लगाया जा सकता है इन रश्मियों की सहायता से मनुष्य के शरीर के अंदर के भाग को भी देखना संभव हो गया এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো মই কিতাপখনত দেখুৱাই দিম 21 পৃষ্ঠাত শেষৰ ফালে ইয়াতে মই চিন দিয়া আছে रेडियोधर्मी रश्मियों की विशेषता यह है कि कोई हीरा असली है या नकली अर्थात हीरा आसल है ना नकल है हेतु परीक्षा करिब पारि इससे पता लगाया जा सकता है इन रश्मियों की सहायता से मनुष्य के शरीर के अंदर के भाग को भी देखना संभव हो गया उससे भी महत्वपूर्ण बात यह है कि रेडियम कैंसर जैसी जानलेवा बीमारी पर भी बहुत प्रभावकारी है এইখিনিলৈকে লিখিলে হ'ব মই এটা লাইন লিখা নাই তোমালোকে শেষৰ লাইনটো লিখি দিব পাৰিবা এইবাৰ একেবাৰে শেষৰ প্ৰশ্নটো 1 নম্বৰৰ 6 নম্বৰ প্ৰশ্ন মেৰী কুইৰী की मृत्यु पर अल्बर्ट आइंस्टाइन ने क्या कहा था अर्थात मेरी कुइरीर मृत्युत एल्बार्ट आइंस्टाइने की কৈছিল 1 নম্বৰৰ 6 নম্বৰ उत्तर मेरी कुइरी की मृत्यु पर अल्बर्ट आइंस्टाइन ने कहा था दुनिया की प्रसिद्ध हस्तियों में यह एक ऐसा नाम है जो आजीवन बेदाग रहा किताबखনত মই উত্তৰটো দেখুৱাই দিম 22 নম্বৰ পৃষ্ঠাত একেবাৰে শেষৰ ফালে দিয়া আছে এইখিনি ইয়াতে মই চিন দিয়া আছে চিন দিছো এইখিনিৰ পৰা লিখি লবা मेरी की मृत्यु पर अल्बर्ट आइंस्टाइन ने कहा था दुनिया की प्रसिद्ध हस्तियों में यह एक ऐसा नाम है जो आजीवन बेदाग रहा किताबखনত মই এই কাৰণে দেখুৱাই দিছো কিতাপখনৰ পৰা লিখিলে তোমালোকৰ বানানবিলাক শুদ্ধ হ'ব আৰু ইয়াতে শব্দবিলাক ভালকৈ চিনি পাবা এইবাৰ 2 নম্বৰত দিয়া আছে সো এই উত্তৰ চুনকৰ লিখো শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা ক নম্বৰ मैडम कुरी की बड़ी पुत्री का नाम आयरिन पियोरे जूलियट था ইয়াৰে তিনিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেই শুদ্ধ উত্তৰটোহে আমি লিখিব লাগিব এতিয়া মই শুদ্ধ উত্তৰটোৰ তলত আস্থানি দিছো ক নম্বৰ मैडम कुरी की बड़ी पुत्री का नाम आयरिन था বাকি কেইটা লিখিব নালাগে শুদ্ধ উত্তৰটো লিখিবা तार पिছত ख नम्बर पियोरे कुइरी की मृत्यु सड़क दुर्घटना बीमारी बुढ़ापा के कारण हुई एतिया उत्तरটো হ'ব प्रथमটো মই ইয়াতে চিন দিছো सड़क दुर्घटना के कारण हुई तार पिছত ग नम्बर मेरी को दूसरी बार भौतिक शास्त्र रसायन शास्त्र अर्थशास्त्र के लिए नोबेल पुरस्कार मिला उत्तरটো হ'ব रसायन शास्त्र तार पिছত ख नम्बर मैडम कुरी को मधुमेह कैंसर एनीमिया की बेमारी हुई थी की बेमार হৈছিল एनीमिया হৈছিল এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 19 নম্বৰ पोलैंड फ्रांस भारत इटली में मैडम कुरी का जन्म हुआ था কোত জন্ম হৈছিল পোল্যান্ডত হৈছিল গতিকে ইয়াতে মই চিন দিছো এতিয়া বহিখনত কেনেকৈ লিখিবা মই দেখুৱাই দিম प्रश्नটো ওপৰত লিখি লবা 2 নম্বৰ সহি উত্তৰ চুনকৰ লিখো ক নম্বৰ मैडम कुरी की बड़ी पुत्री का नाम आयरिन पियोरे जूलियट था এতিয়া উত্তৰটো লিখিবা এটা বাক্যত লিখিব লাগিব मैडम कुरी की बड़ी पुत्री का नाम आयरिन था শুদ্ধ উত্তৰটো ইয়াতে এই বাক্যটোত বহুৱাই দিব লাগিব বাকি কেইটাও তোমালোকে এনেকৈ লিখিবা তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো লাইক কৰি দিবা এইবাৰ 3 নম্বৰত দিয়া আছে খালি জগহকো পূৰ্তি কৰো খালি ঠাই পূৰ কৰা ক নম্বৰ कुरी दंपति का यह शोध कार्य धैर्य अध्यवसाय और आत्मोत्सर्ग की मिसाल था এই দুটা মই লিখি দিছো যদি ইয়াতে চিনি পোৱা নাই মই কিতাপখনত বানান দুটা দেখুৱাই দিম ख नंबर मेरी ने इस विश्व युद्ध में अपनी बेटी आयरिन के साथ ससल एक्सरे इकाई का गठन किया और सेविका बनकर घायलों की चिकित्सा की तार पिছত ग नंबर मानव समाज उनकी युगांतरकारी खोजों और महान कल्याणकारी कार्यों को हमेशा याद रखेगा এতিয়া মই ক নম্বৰৰ খালি ঠাইত থকা শব্দ দুটা কিতাপখনত দেখুৱাই দিম চাই শুদ্ধকৈ লিখিবা অধ্যবসায় আৰু আত্মোৎসৰ্গ
21 নম্বৰ পৃষ্ঠাত ওপৰৰ ফালে দিয়া আছে মই ইয়াতে শব্দ দুটাৰ তলত আস্তানি দিছো এই দুটা চাই লবা এইবাৰ মই খ নম্বৰত থকা শব্দ দুটা দেখুৱাই দিম social x-ray আৰু চিকিৎসা 22 নম্বৰ পৃষ্ঠাত মাজৰ ফালে আছে ইয়াতে মই চিন দিছো social x-ray আৰু এটো চিকিৎসা গ নম্বৰ খালি ঠাইত থকা শব্দ খালি ঠাইত বহিবলগীয়া শব্দ দুটা হ'ব যুগান্তৰকাৰী আৰু কল্যাণকাৰী 22 নম্বৰ পৃষ্ঠাত একেবাৰে শেষৰ ফালে আছে এয়া যুগান্তৰকাৰী আৰু কল্যাণকাৰী এই গোটেই বাক্যটো ইয়াৰ পৰাই তুলি দিছে তোমালোকে ইয়াতে চাই ল'ব পাৰিবা এইবাৰ কিতাপখনৰ 25 নম্বৰ পৃষ্ঠাত ওপৰৰ ফালে কেইটামান খালি ঠাই দিয়া আছে ক নম্বৰ দেশ খাকৰ হি বাজাৰ নিকলো কৌন অবলিক কুছ অবলিক কুই ইয়াতে হ'ব কুছ কুছ শব্দটো এই খালি ঠাইত বহুৱাই দিব লাগিব কুছ খাকৰ হি বাজাৰ নিকলো খ নম্বৰ দেশ সংবাদদাতা নে यह सूचना दी है उत्तरটো হ'ব हमारे संवाददाता ने यह सूचना दी है ग नंबर देश एक कुत्ता है जो अकारण नहीं भुगता उत्तरটো হ'ব मेरा তাৰপিছত খ নম্বৰ देश अपने काम पर लौटाया मैं अपने काम पर लौटाया তাৰপিছত उंग नंबर देश कमाएगा वही खाएगा उत्तरটো হ'ব जो कमाएगा वही खाएगा বহিখনত লিখোতে প্ৰশ্নটো এনেকৈ লিখি লবা তাৰপিছত উত্তৰটো এটা বাক্য লিখিব লাগিব মই এবাৰ দেখুৱাই দিম ক নম্বৰ দেশ খাকৰ হি বাজাৰ নিকলো কৌন কুছ কুই উত্তৰ কুছ খাকৰ হি বাজাৰ নিকলো এনেকৈ শুদ্ধ উত্তৰটো খালি ঠাইত বহুৱাই এটা বাক্যত উত্তৰটো লিখিবা বাকি কেইটাও একা নিচিনাকৈ লিখি লবা এইবাৰ 26 নম্বৰ পৃষ্ঠাত মাজৰ ফালে কেইটামান খালি ঠাই দিয়া আছে ক নম্বৰ গাই হমে দূৰ দেশ হে ইয়াতে উত্তৰবিলাক লিখা আছে ইয়াৰ পৰা আমি শুদ্ধ উত্তৰবিলাক বাছি বাছি লিখিব লাগিব এতিয়া ইয়াতে হ'ব দেতি ইয়াতে দেতি শব্দটো দিয়া আছে গতিকে দেতি শব্দটো আমি খালি ঠাইত বহুৱাই দিম ক নম্বৰ গাই হমে দূৰ দেতি হে খ নম্বৰ স্কুল মে বহুত লড়কে পঢ়তে হে পঢ়তে শব্দটো ইয়াতে দিয়া আছে এইটো তাৰপিছত গ নম্বৰ অমন ইস বাৰ ছুট্টি মে দিল্লী जाएगा শব্দটো এইটো তাৰপিছত খ নম্বৰ ৰীতা নে খৰগোশ কো গাজৰ খিলায়া শব্দটো এইটো ইয়াতে দিয়া আছে তাৰপিছত উঙ নম্বৰ মজদুৰ মিলকৰ কাম কৰতে হে কৰতে শব্দটো এইটো ইয়াতে তাৰপিছত 6 নম্বৰ শচীন হমেশা ক্ৰিকেট খেলতা হে খেলতা শব্দটো এইটো ওপৰৰ ফালে ইয়াতে দিয়া আছে তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই নহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো লাইক কৰি দিবা লগতে ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা